আপোনালোকৰ আৰু সকলোৰে ভালেই চাগে। খুব বেছি গৰম পৰিছে, এনেকুৱা মানে ৰ'দ দিছে। ৰ'দত মানে গৰমত কি কৰোঁ কি নকৰোঁ লাগি গৈছে। আজি মই কিবা এটা খাবলৈ আনি থৈছোঁ, আপোনালোকক দেখুৱাম। গৰম উঠিলে কি হ'ব, খাবতো লাগিবই ন খোৱা বস্তু। আৰু এই ইয়াত আনি থৈছোঁ আজি এটা ব্ৰইলাৰ। আৰু আপোনালোকে এনেকুৱা গোটা ব্ৰইলাৰ আনি খাই নাখায় কমেণ্ট কৰি জনাবচোন। মই কিন্তু খাওঁ, যিমানেই গৰম নহওক দিয়ক, খোৱা বস্তুটো খাবই লাগিব। আৰু মাৰিবলৈ খুব বেছি মৰম লাগিছে, ঘৰত মানুহ নাই যিহেতু কটা বচা মৰা ময়ে কৰিব লাগিব। আৰু ইয়াক আজি খোৱা হ'ব, খোৱা ইয়াক খাম আকৌ দেই। চাওকচোন গাইছ, মুৰ্গীটো চাফা কৰিছা? চাফা কৰিছোঁ। এইবিলাক পাখি বহুত দিন খোৱা নাই হৈছিলে মাংস, ব্ৰইলাৰ মাংস। মই ঘৰত নথকাহেঁতেন গমেই নাপালোঁ আজি মোৰ ঘৰত মুৰ্গী মাৰিছেনে কি। তুমি অকলে খাই শেষ কৰি দিলেহেঁতেন নে? তুমি নথকা সুযোগতে খাওঁ বুলিহে ভাবিছিলোঁ ক। কেনেকৈ গম পালানো? ক'ৰ পৰা আনিলেনো? এইটো গ'লো তোমাৰ আমাৰ গটং একে তিনিআলিত, তাত বিক্ৰী কৰিছে। হয় নেকি? আমাৰ ভতিজা ল'ৰা বাবুলে আৰম্ভ কৰিছে ব্ৰইলাৰ দোকান। ভাবিলোঁ বেচেৰাটো দোকানখন খুলিছে তৰিছে এটা, মই আগতে বহনি কৰি দিম বুলি ব্ৰইলাৰটো লৈ আহিলোঁ। তুমি ঘৰত নাছিলা যে সেইকাৰণে তোমাক নক'লোঁ ক, মই লৈ আহিলোঁ। আৰু বহুত দিন খোৱা নাই ব্ৰইলাৰ মাংস, সেইকাৰণে ভাবিলোঁ লৈয়ে যাওঁ। তুমি ইমান ডাঙৰ ব্ৰইলাৰটো অকলে খাই শেষ কৰিব পাৰিবিনে? অকলে খাই শেষ কৰিবনো ক'ত পাৰিম, নোৱাৰিম। আছা দেখোন। এইটো 2 কেজি মান হ'ব চাগে। এইটো মানে হেৰি আছিলে 2 কেজি 700। 2 কেজি 700 আছে। বাবা অকলে খাই দিলা হয়। ঘৰত মানুহ নহ'লে খাবই লাগিব। চাওঁ তোমাৰ মুখখন চাওঁ। 2 কেজি ব্ৰইলাৰ মাংস খোৱা মুখখন ৰাইজ এনেকুৱা আগতে চাই লওক। এইফালে চাওক। ভাবিছোঁ অকল দেৱলতাহঁতে মানৱীহঁতে খাব পাৰে, নহয় এই মুনু পাৰে। মুনু পাৰে। মুনু খায়। অকল দেৱলতা মানৱী পিয়া সিহঁতে নাখায় নহয়, এই মুনু খাব পাৰে। হয় নেকি? কিন্তু মই সিহঁতক মানৱী এতিয়া যে কেঁচা লাই শাক কিবা কিবি খাব পাৰে, তুমি পাৰা নাই? ময়ো পাৰো, আগৰ ভিডিঅ'ত ময়ো দিছিলোঁ কেঁচা লাই শাক খোৱা। হয় নেকি? এইটো কি টিউবেল হয়? এইটো আমাৰ টিউবেল, এইটো টিং, এইখিনি গৰম পানী। আৰু এইটো ব্ৰইলাৰ এনেকে চফা কৰি আছোঁ আকৌ। ঠিক আছে বাৰু। তোমাৰ মোক খাবলে তুমি পইচা কমনি কৰি দিছা কাৰণে মই খাবলৈ পাইছোঁ। এইটো কথা। তুমি আনি দিছা কাৰণে মই খাবলৈ পাইছোঁ। খোৱা। মই নাখালে আৰু কোনে খাব, নহয় জানো? তাকে কথাটো ভাবিবলগীয়া কথা আৰু।